কুহুৱা বন মোৰ অশান্ত মন আলফুল হাতেৰে লোৱা সাৱটি এই কালজয়ী গীতটি ৰচনা কৰিছিল ডক্টৰ ভূপেন হাজৰিকাই। এতিয়া শৰতৰ বতৰ আৰু এই শৰতৰ বতৰতে দেখা যায় কুহুৱা ফুলাৰ। মই বৰ্তমান উপস্থিত আছোঁ পাগলদিয়া যি নদীৰ বুকুত আৰু এই পাগলদিয়া নদীৰ বুকুত যোনফালে চাই সোনফালে আপুনি দেখিবলৈ পাব অকল কুহুৱা। আৰু এই যি কুহুৱা এই নদীৰ বুকুতে কুহুৱা ফুলি আছে, ধুনীয়াকৈ কুহুৱা ফুলি আছে। মোৰ সহযোগীক দেখাবলৈ অনুৰোধ জনাইছোঁ। আৰু এই কুহুৱাক লৈয়ে ডক্টৰ ভূপেন হাজৰিকাদেৱে কালজয়ী গীতটি ৰচনা কৰিছিল। শৰতৰ বতৰ, এতিয়া দুৰ্গোৎসৱৰ বতৰ আৰু তাৰ আগে যি কুহুৱা, এই কুহুৱা ফুলা দেখা যায়। নলবাৰী যি পাগলদিয়াৰ বুকু, সেই বুকুৰ চাৰিওফালে অকল এতিয়া কুহুৱা ফুলিছে। অতি নান্দনিক পৰিৱেশ, অতি ধুনীয়া দৃশ্য। আৰু এই কুহুৱা ইয়াত কুহুৱাৰ আমি যি দৃশ্য, সেই দৃশ্য আপোনালোকক দেখাইছোঁ। ভূপেন হাজৰিকাদেৱে এই গীতটো কুহুৱাক লৈ লিখিছিল আৰু এই গীতটো তেখেতে এই শৰতৰ বতৰক লৈ ৰচনা কৰিছিল। মোৰ সহযোগীক মই দেখাবলৈ অনুৰোধ জনাইছোঁ। যিফালে চাই সিফালে অকল কুহুৱা ফুলি আছে। ইয়াৰ এজন লোক আছে, আমি সেই লোকজনৰ লগত কথা পাতিব বিচাৰিম। যিহেতু পাগলদিয়াৰ বুকুত ওচৰতে তেখেতৰ ঘৰ আৰু এই পাগলদিয়াৰ বুকুৰ যিহেতু কুহুৱা ফুলি আছে, পাগলদিয়া নদীৰ বুকুত কুহুৱা ফুলি আছে আৰু তেখেতৰ লগত আমি কথা পাতিব বিচাৰিম। যিহেতু প্ৰতি বছৰে ইয়াত এই কুহুৱা ফুলে। আপোনাৰ ওচৰলৈ আহিছোঁ। অতি নান্দনিক পৰিৱেশ। পাগলদিয়া নদীৰ যি বুকু, সেই বুকুত এতিয়া অকল কুহুৱা ফুলা দেখা গৈছে। পাগলদিয়া বুকু মানে এতিয়া যিখিনি নদীৰ পাৰত মাটি আছে, গোটেইখিনি কুহুৱা ফুলি আছে। আৰু কুহুৱাৰ পৰিৱেশটো ইমান ধুনীয়া যে আপোনাৰ বেছি দিন নাথাকে কুহুৱাটো, খুব বেছি 15-20 দিনমান থাকিব, কিন্তু তাৰে পিছত সেই ডাল হৈ যাব। কিন্তু এই কুহুৱাৰ যিটো পৰিৱেশ আচলতে বহুত ধুনীয়া। অসমৰ এটা ভাল এটা হেৰি আৰু এইটো। শৰত অহাৰ লগে লগে কুহুৱা ফুলে। হয়, শৰত অহাৰ লগে লগে কুহুৱা ফুলে। শৰতৰ আগজাননী দিয়ে এইটোৱে আৰু। ভূপেন হাজৰিকাদেৱেও গীত এটা গৈছিল কুহুৱা বন অশান্ত মন, আপুনি অলপ আগতে কৈছে। ঠিক তেনেকুৱা আৰু এটা নান্দনিক পৰিৱেশ, বঢ়িয়া পৰিৱেশ এইটো। মানে যিফালে চাই সিফালে কুহুৱা পাগলদিয়া পাৰত এই কুহুৱাই। ধন্যবাদ জনাইছোঁ। পাগলদিয়া বুকুৰ যিফালে চাই সিফালে অকল কুহুৱা ফুলে আৰু এই শৰতৰ বতৰতে এই কুহুৱা ফুলে। মোৰ সহযোগীক আকৌ এবাৰ মই যদি পৰিৱেশটো দেখাই ল'ব বিচাৰিছোঁ। যিহেতু এই পাগলদিয়া নদীৰ যি বুকুত, এই বুকুত এই কুহুৱা ফুলি আছে আৰু শৰত অহাৰ লগে লগে এই কুহুৱা ফুলে আৰু প্ৰায় এই কুহুৱা 15 বা 20 দিন ইয়াত এই কুহুৱাসমূহ থাকে আৰু তাৰপিছত নোহোৱা হৈ যায়।